লাইটো মাৰিছে এই আনক আপোনাৰ হেতু কাম হল আমাৰ ইয়াতে ৰামকৃষ্ণ পথ হৰিশংকৰ সাহু বোলা মানুহ এজনে আজি 1.5 মাহ ধৰি আমাৰ ইয়াতে সন্ত্ৰাস চলাই আছে সবৰ ওপৰত এটা সন্ত্ৰাস তাৰ লগত কাজিয়া তাৰ পৰা পইচা বিচাৰে তাৰ জংগল কাটে তাক মাৰে তাক ধৰে তাৰ পৰা পইচা বিচাৰে ডিমান্ড কৰে আজি 1.5 মাহ ধৰি 1.5 মাহ আগত সি আমাৰ ড্ৰেইনটো পকি কৰি বন্ধ কৰি দিছে বন্ধ কৰি দি পেলাই আজি আমাক কৈ আছে আমাক 10,000 টকা দিয়ে আমি বনাই দিম সি আমাৰ ড্ৰেইনটো বনাবলগীয়া কোন হয় আৰু বন্ধ কৰা কোন হয় এইটো আমাৰ তাৰ বিষয়ে কমপ্লেইন আপোনালোকৰ লগত কি বহা নাই নেকি যোনটো ড্ৰেইন লৈ সমস্যা নাই না ভাই না ভাঙে আমি তাক কৈছোঁ তুমি কি কৰিছা কৈছা ভুল কৰিলিয়া নেই তৰেগা তাকো ভাঙি দিব কাৰণে সিটো অসমীয়া পাতিব নোৱাৰে ভালকৈ অসমীয়া ক'ব নোৱাৰে ইয়াৰ হিন্দীত কয় নেই তৰেগা আৰু মাজে সময়ে ৰমন্নাথ ছাৰ কলিতাৰ দম দিয়ে পুলিচৰ দম দিয়ে হয় ছাৰক যোগাযোগ কৰিছিলোঁ কিন্তু ছাৰক মই বহুত আগৰ পৰাই যোগাযোগ কৰা হৈছে কিন্তু ছাৰে আপোনাৰ কোনো ৰেছপন্স নাই ফোনটো কৰিলে ফোনটো কাটি দিয়ে আৰু তেখেতে আপোনাৰ কোনো মোক যে কল বেক কৰিব সেইটোও নাই তেখেতে ডাঙৰ মানুহ আৰু ফোন নকৰে মোক আৰু তেখেতক মই হোৱাটছআপৰ দ্বাৰা ৰিমাইণ্ড পঠাইছোঁ আৰু তেখেতে চাব বুলি কিবা মানে হেল্প কৰিব বুলি নাই কোনো মানে হেল্পৰ কোনো মানে একো দেখুৱাই দিয়া নাই যে আমাক হ'ব পাৰে আমি সেইখিনিতো নাজানো তেখেতে পইচা উঠুৱাই কি বা কৰি আছে কিন্তু দেখি আছোঁ যে আমাৰ এইখিনিৰ পৰা সৰু সুৰা বস্তু কিছুমান নি কেনে ছাৰৰ ঘৰত দিয়ে ঘটনাটো এনেকুৱা যে আমি ইয়াতে লখৰা এৰিয়াত আপোনাৰ ৰামকৃষ্ণ পথ ধুপলীয়া এৰিয়াখিনি হ'ল আপোনাৰ ধুপলীয়া পৰে 2 বছৰ আগতে আমাক গভৰ্ণমেণ্টৰ ফালৰ পৰা এই ৰাস্তাটো এল'কেট কৰি কিনে ব্লকেৰে আমাক ৰাস্তা আৰু আপোনাৰ নালা ড্ৰেইনেজ ছিষ্টেম যিটো সেইটো বনাই দিয়া হৈছিলে তো বনাই দিয়াৰ টাইমত কি হ'ল হয়তো আপোনাৰ বিসংগতি হ'ল বা মেজাৰমেণ্টৰ ভুল হ'ল আমাৰ নালাটো কি হ'ল এক জেগাত ওখ আৰু এক জেগাত চাপৰ সেনেকুৱা হৈ গ'ল পানী মাজে মাজে জমা হৈ থাকে আমাৰ ইয়াতে এজন আপোনাৰ AGPৰ মানুহ আছে আমাৰ MLA লগত ঘূৰে সাহু বুলি কয় সি জেনেৰেলি হৰিশংকৰ সাহু তেওঁ জেনেৰেলি কি হয় আমাৰ ইয়াতে যিবোৰ পাব্লিক কামবোৰ থাকে তেওঁ চাই বা তেওঁ সহায় কৰে এই আমাৰ যোৱা মাহৰ পৰা যেতিয়া আমি এওঁক ক'লোঁ যে এই এনেকুৱা পৰিস্থিতি হৈছে আপুনি অলপমান চাওক আমাক সহায় কৰক তেওঁ কি কৰিছে আমাৰ সব প্লটৰ পৰা সবৰে মানে ঘৰৰ পৰা 10,000 11,000 15,000 যাৰ পৰা যিমান পায় পইচা ডিমাণ্ড কৰা আৰম্ভ কৰিলে আমি দুঘৰ মানে আমিও দিলোঁ 10,000 টকা কিছুমানে 5,000 কিছুমানে 2,000 কিছুমানে 1,000 যাৰ যেনেকুৱা মানে সামৰ্থ্য হিচাপে তেওঁক আপোনাৰ পইচাটো দিলে যাতে এই নালাৰ কামটো অলপমান মানে হেৰি কৰি দিয়ে ভালকৈ কৰি দিয়ে যাতে আমাৰ প্ৰব্লেম নহয় কিন্তু তেওঁ কি কৰিলে পইচা খাই কিনে আমাৰ নালাটো আধা বনাই কিনে আৰু তেওঁক পইচা লগা হৈ গ'ল পিছত